নমস্কাৰ এএন টেলিভিছনৰ প্ৰাইম নিউজৰ সমদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰদলৈ প্ৰথমে চাৱাহক আজি বাতৰিৰ শিৰোনাম কংগ্ৰেছ দললৈ আয়কৰ বিভাগৰ 1700 কোটি টকাৰ জাননী দিল্লী উচ্চ ন্যায়ালয়ে কৰ পুনৰ মূল্যায়ন প্ৰক্ৰিয়াৰ বিৰুদ্ধে কৰা আবেদন নাকচ কৰাৰ পিছতে আয়কৰ বিভাগৰ জাননী প্ৰেৰণ কংগ্ৰেছ দললৈ ডিব্ৰুগড়ত আছাম বট লিফ্টি মেনুফেক্সাৰ্ছৰ সংবাদমেল ৰিপৰ্টৰ নতুন জাননীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বিল গেটছ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপত স্থান পালে নমো ড্ৰোন দিদি আঁচনি মৰিগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড মোমায়েকৰ দাৰখাপত প্ৰাণ গ'ল ভাগিলে এতিয়া বিতং বাতৰি ডিব্ৰুগড়ত শুক্ৰবাৰে অসম ক্ৰয় পাত চাহ নিৰ্মাতা সংস্থাই 1000 ধুলি চাহ আৰু বাকি 50% চাহৰ ৰাউটিঙৰ গুৰুত্ব এজেণ্ডাসমূহ ৰাজহুৱা নিলামীৰ জৰিয়তে আৰু চাহ নিৰ্মাণৰ লগতে কেইবাটাও বিষয়ৰ সন্দৰ্ভত এক সংবাদমেল অনুষ্ঠিত কৰে শুকুৰবাৰে আছাম বট লিফ্ট টি মেনুফেক্সাৰ্ছ সংস্থাই ডিব্ৰুগড়ত 1000 ধুলি চাহ আৰু বাকি 50% চাহৰ ৰাউটিঙৰ গুৰুত্বপূৰ্ণ এজেণ্ডাসমূহ ৰাজহুৱা নিলামীৰ জৰিয়তে আৰু চাহ নিৰ্মাণৰ সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে য'ত সংস্থাৰ সহকাৰী সাধাৰণ সম্পাদক চন্দ্ৰজিৎ শইকীয়াই উল্লেখ কৰে যে ক্ৰয়পত্ৰৰ চাহ কাৰখানাৰ হাতত অধিক মূল্যৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে উচ্চ মূল্যৰ বাস্তৱায়নত সহায় কৰিছে বৰ্তমানৰ মূল্য ভাগ বতৰা কৰা সূত্ৰৰ প্ৰতি লক্ষ্য ৰাখি যিটো ভাৰতীয় চাহ বোৰ্ডে অৱগত কৰিছে লগতে তেওঁ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আবেদন জনায় যে ভাৰতীয় চাহ বোৰ্ডৰ উদ্দেশ্যৰ তদন্ত কৰক অধিসূচনা জাৰি কৰাত 1 এপ্ৰিল 2024 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ NABLৰ পৰা অনুসৰণ কৰা সেউজীয়া চাহৰ পাতৰ প্ৰমাণ পোৱা প্ৰতিবেদনৰ সৈতে ক্ৰেতাসকলক যোগান ধৰাৰ বাবে BLF সমূহে FSSLৰ নিয়ম অনুসৰি চাহ প্ৰস্তুত কৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সংবাদমেল সম্বোধন কৰি এইদৰে কয় কৈছো যে আমি অকশ্যন সিস্টেমটো আমাক কাৰেকশ্যন কৰক তাৰ পিছত আমি চাহ পঠাম আমি চাহ পঠোৱাত কোনো আপত্তি নাই কিন্তু অকশ্যন সিস্টেমটো যদি এনেদৰে থাকে আমি চাহ পঠোৱাত আপত্তি আছে আৰু অকশ্যন সিস্টেমটো আমি নিজে দেখিছো তাত যিবিলাক বায়ছৰ যিবিলাক মনোপলি হয় সেইবিলাকত আমি ছেটিছফাইড নহয় ৰেটৰ ক্ষেত্ৰত সেইকাৰণে আমি অকশ্যন 100% অকশ্যনটো মানি ল'ব নোৱাৰো আৰু সেই গতিকে আমি অহা 1 এপ্ৰিলৰ পৰা আমাক টি বোৰ্ডে যিটো বাধ্যবাধকতা কৰিছে সেই বাধ্যবাধকতা আমি মানি লোৱা নাই আমি তাৰ প্ৰতিবাদত অহা 1 তাৰিখৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলক আমি কৈছো আমাৰ চাহ পঠোৱাত খুব এটা অসুবিধা হৈছে আৰু চাহ বিক্ৰী কৰাৰ ক্ষেত্ৰত আৰু চাহ কেঁচাপাত লোৱাৰ ক্ষেত্ৰত খুব এটা অসুবিধা হৈছে because it was done under the shadow of conspiracy without inviting the 52% stakeholder 52 or 55% stakeholder we totally oppose this and amar etu kobologia hoise ki a producer should matlab nijor right hobo lage code bikri koribo lage ami bepari manu আমি বেপাৰ কেনেকুৱা কৰিব লাগে এটো আমাৰ মাথাত গাঁঠি দিলে আমি এই বেপাৰটো কৰিব নোৱাৰো আৰু 115ৰ আমাৰ ওচৰত কনসার্ন লেটাৰ আছে আৰু 50টা কনসার্ন লেটাৰ আমাৰ মেলত আহিছে এজ অন ডেট 165 আমাৰ ওচৰত কনসার্ন লেটাৰ আছে অফ দ্য ম্যানুফ্যাকচারার্স मतलब প্রডিউসার্স অপোজিং দিস নোটিফিকেশন আমি বটলি ফ্যাক্টরি যি কেঁচাপাত পাইছো স্মল ট্ৰিগাৰ্ছৰ পৰা সেইবোৰ কেঁচাপাত আজি নন কমপ্লায়েন্ট আছে বা তাত কেমিকেলৰ কিছু পৰিমাণত তাত কেমিকেল পোৱা গৈছে এতিয়া আমাৰ বটলি ফ্যাক্টৰীত সমস্যা আছে সেই নন কমপ্লায়েন্ট গ্ৰীণ লিফৰ পৰা আমাক কমপ্লায়েন্ট চাহ বনাব লাগে আমাৰ ওচৰত তেনেকুৱা একো মেকানিজম নাই যে নন কমপ্লায়েন্ট গ্ৰীণ লিফৰ পৰা আমি কমপ্লায়েন্ট চাহ বনাম সেই পৰিস্থিতিত আমাৰ কাৰণে ফ্যাক্টৰী চলাই নন কমপ্লায়েন্ট চাহপাত বনায় আৰু তাৰ পিছত সেই চাহপাতক টেষ্টিং কৰাই আমাৰ কি লাভ আছে আমি যেতিয়া এনে জানো আমি যে এটো যিটো আমি চাহপাত বনাই আছো এটো নন কমপ্লায়েন্ট আছে বিকজ ৰ মেটেৰিয়েল যিটো আমি পাইছো এটো নন কমপ্লায়েন্ট তেতিয়া আমি সেই তেনেকা চাহপাত উৎপাদন কৰি আমাৰ ওচৰত কি লাভ আছে বা সেই বিজনেছটো কিমান দিন চলিব এতিয়া যেনেকা আমাৰ অল ইণ্ডিয়া স্মল ট্ৰিগাৰ্ছ এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট বিজয় গোপাল চক্ৰৱৰ্তী ডাঙৰীয়া ক'লে যে স্মল ট্ৰিগাৰ্ছক কমপ্লায়েন্ট কেঁচাপাত দিবলৈ সময় লাগিব তেতিয়া সেই সময়ত যিমান সময় তেওঁলোকক লাগিব সেই সময়ত আমি কেনেকৈ উৎপাদন কৰিম আমাক তেওঁলোকে আগত এইটো ক'ব লাগিব যে ঠিক আছে আমাক ইমান সময় লাগে
আৰু যেতিয়া কমপ্লায়েণ্ট বিল পাম আমি তেতিয়াহে কমপ্লায়েণ্ট চাহপাত উৎপাদন কৰিব পাৰিম। যিহেতু এইটো পৰিস্থিতিত মানে গোটেই দায়িত্বটো ফেক্টৰীৰ ওপৰত দিয়া হৈছে, এতিয়া আমি বিচাৰিছোঁ যে যিমান স্মল গ্ৰ'ৱাৰ্ছ আছে, ছাপ্লাই আছে, সিহঁতি নিজৰ গ্ৰীণ লিফ টেষ্টিং কৰক, টেষ্টিং কৰি পেলাই আমালৈ প্ৰেৰণ কৰক, আমি তেতিয়াহে গ্ৰহণ কৰিব পাৰিম। আৰু টেষ্টিং কৰি সিহঁতি মানে গভৰ্ণমেণ্টৰ NABL এক্ৰিডিটেড লেবৰেটৰীৰ পৰা টেষ্টিং কৰি আমাক দিব। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। মৰিগাঁৱত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ড। মোমায়েকে দাৰে খপিয়াই হত্যা কৰিলে ভাগিনীয়েকক। এই ঘটনা সংঘটিত হৈছে নময়নগুৰিত। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। মৰিগাঁৱৰ নময়নগুৰিত চাঞ্চল্যকৰ হত্যাকাণ্ড। মোমায়েকৰ দাৰ ঘাপত ভাগিনীয়েকৰ মৃত্যু। কংসৰূপী মোমায়েক ৰূপন লস্কৰে ভাগিনীয়েক ভৌমিক কোঁৱৰক দাৰে ঘপিয়াই কৰিলে হত্যা। মাটিবাৰী বিবাদক কেন্দ্ৰ কৰি এই লোহমৰ্ষক হত্যাকাণ্ডটি সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আজি কি হৈছিল? ইতিমধ্যে ঘটনাস্থলীত মৰিগাঁও আৰক্ষী উপস্থিত হৈ হত্যাকাৰীক আটক কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মই এজন ব্যক্তি এজনে ফোন কৰিলে, ফোন কৰি জনালে যে মানুহ এজনে ডিঙিটো কাটি পেলাই ৰাস্তাত থিয় হৈ আছে, মাছ ৰাস্তাতে দাখন হাতত লৈ। এতিয়া গতিকে তাৰপিছত মোক যেতিয়া ফোন কৰি দিলে, মই বোলো মোক কৈছিলে ডাইৰেক্ট মানে পুলিচ থানালৈ ফোন কৰিবলৈ। মই বোলো নেদেখাকৈ থানাত ফোন কৰিব নোৱাৰিম, বস্তু চাই ল'ব লাগিব, হয় নহয়, প্ৰমাণ ল'ব লাগিব। তেতিয়া আহি দেখিলোঁ মানুহজন মানে ৰাস্তাৰ কাষত থিয় হৈ থকা নে পৰি আছে, তাৰ মাথাটো হাতত লৈ পেলাই, দাখন হাতত লৈ পৰি আছে, মানে বহি আছে। তাৰপিছত মানে আহি মই ডেড বডি চালোঁ, ডেড বডি হয় পৰি আছে। বাকী সম্পূৰ্ণ কাহিনীটো মই ক'ব নাজানো। যিজনে মাৰিছে তেওঁৰ নামটো কি? তেওঁৰ নামটো হ'ল ৰূপন লস্কৰ বুলি কোৱা হ'ল, কিন্তু তেওঁৰ মানে স্থায়ী ঘৰ নহয়, অস্থায়ী ঘূৰি ফুৰে, যেনে তেনে কাম কৰি ফুৰে। আৰু যিজন ৰূপন মৰিছে, মৃত হৈছে, তেওঁ ৰূপন কোঁৱৰ। বিয়া পাতিছে নেকি? বিয়া পতা নাই। ভূমিকা হ'ব লাগে, কি কাৰণে হ'ব লাগে বাৰু? এনেই মানুহ মুখত কোৱা শুনো, মাজে পদে বোলে তেওঁলোকে ৰাগা যোৱা হৈ থাকে, মদ পানী খাই একেলগে কাম কৰে, আকৌ একেলগে কাজিয়া লাগে, তৰ্ক লাগে। শুনি কৈছে মাটি ক্ষেত্ৰত লৈ পেলাই কাজিয়া আছে। আজিতো দেখা মতে কৰিছে, আজি এতিয়া জাৰ্কিং বাতিত দুটা পৰি আছে আৰু জাৰ এটা পৰি আছে। মানে মাটি বাৰী সংঘাতটো থাকিব পাৰে ভিতৰে, কিন্তু আমি এজ এ গাঁওবুঢ়া হিচাপে মোক জনোৱা নাই আৰু মণ্ডলকো একো অৱগত কৰা নাই। এনেই ভাল নামটো কি? যিজনক হত্যা কৰিছে হত্যা ৰূপন লস্কৰ। ৰূপম লস্কৰ আৰু তেওঁৰ নাম ভৌমিক কোঁৱৰ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। ৰাজ্যত অব্যাহত গৰু চোৰৰ আতংক। এইবাৰ গেলেকী আৰক্ষীৰ জালত ধৃত গৰু চোৰ ক্ৰমে ৱাকন আলী আৰু আৰমান আলী। শিৱসাগৰ জিলাৰ শিমলুগুৰি, নাজিৰা, নামটি, মেজেঙা আদি বিভিন্ন অঞ্চলৰ পৰা বিগত কিছুদিন ধৰি গৰুৰ চোৰাং বেহা চলাই আহিছিল কুখ্যাত চোৰ দুটাই। ইতিমধ্যে আৰক্ষীয়ে চোৰ দুটাক গ্ৰেপ্তাৰ কৰি জেলৰ হাজোতলৈ প্ৰেৰণ কৰে। এক গোপন সূত্ৰৰ পম খেদি গেলেকী আৰক্ষীয়ে আটক কৰে চোৰাং গৰু সৰবৰাহকাৰী। শিৱসাগৰ জিলাৰ শিমলুগুৰি, নাজিৰা, নামটি, মেজেঙা আদি বিভিন্ন অঞ্চলৰ পৰা কিছুদিন ধৰি গৰুৰ চোৰাং বেহা চলাই আহিছিল কুখ্যাত চোৰ দুটাই। জানিব পৰা মতে কুখ্যাত চোৰ দুটা হৈছে নামটি মিছাজান গাঁৱৰ বুৱা কণালী আৰু আৰমান আলী। বিভিন্ন অঞ্চলৰ পৰা এল্টো আৰু জিটো বাহনৰ যোগেদি চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ সৰবৰাহ কৰি আহিছিল কুখ্যাত গৰু চোৰ দুটাই। আৰু অৱশেষত আজি গেলেকী আৰক্ষীৰ জালত পৰিল গৰু চোৰ বুৱা কণালী আৰু আৰমান আলী। বুৱা কণালীক নাজিৰাৰ মেকিপুৰ পদুম পুখুৰীত আত্মগোপন কৰি থকা ঘৰৰ পৰা পুৱতি নিশা গেলেকী আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে। চোৰ দুটাৰ লগতে 8টাকৈ গৰু আৰু চোৰাং সৰবৰাহ কৰা 2খনকৈ বাহন জব্দ কৰা হৈছে। এই গৰু চোৰ চক্ৰৰ লগত আৰু বহু ব্যক্তি জালত পৰাৰ সম্ভাৱনা আছে।
ইতিমধ্যে গেলেকী আৰক্ষীয়ে ধৃত চোৰ দুটাক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। অন্যহাতে আৰু কোন কোন লোক গৰুৰ চোৰাং বেহাৰ লগত জড়িত আছে পৰৱৰ্তী সময়ত সবিস্তাৰে প্ৰকাশ কৰা হ'ব। কিবা গৰু কথা এটা কৈছে হয় 2 নম্বৰ বুলি লৈছে আমাক চোৰ নহয় এইখিনি মানে বহুত কথা আছে কম তেলত জড়িত আছে চব ওলাই পৰিব 2 নম্বৰ যিমানখিনি কৈছে মানুহ হয় আমাৰ মিছানত বুলিয়ে নহয় হয় যিমান 2 নম্বৰ কৰা মানুহ আছে মানে চব আমি দেখাই দিম চব ধৰিবলৈ সমান চকুৰে চাব লাগিব হয় আগতে পঢ়া শুনা আমাক যেনেকৈ চাইছে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জেলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। বাতৰিৰ মাজলৈ অসমৰ একমাত্ৰ চাহ উদ্যোগ নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ লিমিটেডত ঘটিল অথন্তৰ এক ভয়াৱহ ঘটনাই পুৱাই জোকাৰি গ'ল সমগ্ৰ অঞ্চল। কাৰখানাৰ ভিতৰত আবদ্ধ হৈ পৰিল শতাধিক লোক। এনে পৰিস্থিতিৰ মুখামুখি হ'লে কি কৰিব তাৰ এটা অভ্যাস দিয়াৰ প্ৰয়াস মক ড্ৰিল যোগে। নামৰূপ সাৰ কাৰখানাত হঠাৎ হুলস্থুল। পুৱাই এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল নামৰূপ সাৰ কাৰখানাত। চৌদিশে চিঞৰ বাখৰ দৌৰা দৌৰি। সমগ্ৰ অঞ্চল জুৰি এক হাহাকাৰ পৰিৱেশ। তাৰ পিছতেই উপস্থিত হ'ল অগ্নি নিৰ্বাপক বাহিনীৰ লগতে NDRFৰ এটা দল। আৰক্ষীৰ লগতে CRPF আৰু NDRF দলৰ সদস্যই আপ্ৰাণ চেষ্টা চলিল এই ভয়ংকৰ দুৰ্যোগ প্ৰতিহত কৰাৰ। আৰু কথমপি ৰক্ষা পৰিল সাৰ কাৰখানাটোৰ কৰ্মচাৰীৰ জীৱন। অৱশেষত প্ৰায় 1 ঘণ্টাৰ অন্তত কাৰখানাটোৰ কোনো হানি বিঘিনি নোহোৱাকৈ উদ্ধাৰ কৰা হ'ল সকলো আবদ্ধ লোককে। আহত লোকসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। অন্ত পৰিল ঘণ্টাজোৰা শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ। কিন্তু নহয়, এয়া প্ৰকৃততে একো ঘটা নাই। আচলতে এয়া আছিল নামৰূপ BVFCL কৰ্তৃপক্ষই স্থানীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সৈতে চলোৱা দুৰ্যোগৰ সময়ত গ্ৰহণ কৰিবলগীয়া কাৰ্যৰ এক আখৰা। এই আখৰা কালত অহা NDRF আৰু সাৰ কাৰখানাৰ CRPFৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত প্ৰদৰ্শন কৰে আপতকালীন অৱস্থাত গ্ৰহণ কৰিবলগীয়া বিভিন্ন কলা কৌশলৰ জীৱন্ত ৰূপ। এনে পৰিস্থিতিৰে মুখামুখি হ'লে কি কৰিব তাৰ এটা আভাস দিয়াৰ প্ৰয়াস এয়া। আজি আমাৰ ইয়াতে ডিজাষ্টাৰ কণ্ট্ৰল এণ্ড মেনেজমেণ্টৰ পৰা আমাৰ ইয়াতে যিটো মক ড্ৰিল এক্সিকিউট কৰা হৈছে, প্ৰথমেতো আমি ৱেল্ডিং লিকেজ আছিলে, সেইটোকে আমি কণ্ট্ৰল কৰিছিলোঁ। আকৌ এইটো বাঢ়িলে, তাৰপিছতে এইটো এটা ক্লাউড ফৰ্মেশ্যন কৰি একটা ক্লাউড বাষ্ট হ'ল। সেইকাৰণে তাৰপিছতে আমি NDRFক মাতিলোঁ, তেওঁ ক্লেম্পিং কৰিলে। আমাৰ ফায়াৰ ডিপাৰ্টমেণ্ট
and ONGC, Oil India, APL চবে মিলি তাৰপিছতে সেইটো কণ্ট্ৰল কৰাৰ পিছতে আকৌ এমনিয়া গেছ লিকেজ হ'ল, সেইটোও কণ্ট্ৰল কৰিলে। তো নিয়াৰ বাই অফ চাইডে আমাৰ যিটো তাৰ এফেক্ট হ'ল, তাৰ কাৰণে তাতে গৈ মানুহ আমাৰ এইসব যেসব মানুহ অলপ ইয়ে হ'ল, পেনিক হ'ল, অকণমান ইনজিঅ'ৰ টাইপ হ'ল, দৌৰা দৌৰিতে তেখেতৰে ৰেস্কিউ কৰিলে। আমাৰ ইয়াতে NDRF টিম আহি আমাৰ যে ৰিফৰ্মাৰ যিটো আছে, এই ৰিফৰ্মাৰৰ ওচৰতে এইটো হৈছে। তো ৰিফৰ্মাৰৰ ওপৰত কাম কৰা মানুহ তেখেতৰ ট্ৰেপ হৈ গৈছিলে, তাতে কিছুমান চিভিল ডিফেন্সে তলৰ ফালৰ পৰা মানুহকে ৰেস্কিউ কৰিব পাৰিলে। আৰু যিটো ওপৰত থাকি গ'ল সেইটো NDRF আহি স্পেচিয়েল লিফটিং এৰেঞ্জমেণ্ট আছে তেখেতৰ, তাৰ পৰা ৰেস্কিউ এৰেঞ্জমেণ্ট আছে, সেইটো দি সিহঁতে ওপৰৰ ফালৰ পৰা কমচে কম 30 মিটাৰ হাইটৰ পৰা সিহঁতে নামাই আনিলে, ৰেস্কিউ কৰিলে, এইবোৰ কৰিলে। তো এই যে বস্তুটো হয় হয়, এইটো আমাৰ একচুৱেলি এজ পাৰ আমাৰ যিটো ফেক্টৰী এক্ট, তাতেও আমাৰ যিটো আপোনালোকে জানে আমাৰ এইটো হৈছে কেমিকেল ফেক্টৰী। ইয়াতে পটেঞ্চিয়েল হেজাৰ্ডছ বহুত থাকে। আমাৰ ইয়াতে যিটো নেচাৰেল গেছ আছে, চিনথেটিক গেছ আছে, টক্সিক কেমিকেলছ আছে, সব আর ফায়ার হেজার্ডস হয়। তো এইটো যিটো লিকেজ হয়, এইটো পয়জনাস টু দ্য হিউম্যান বিং অলসো। তো এইসব কারণে আমার এই রেকর্ডিং আমি যদি কন্টিনিউয়াস বেসিসে আমার যদি কনভার্সন নকৰোঁ, যেতিয়া নাকি এক্সিজেন্সি আহিব, যেতিয়া নাকি এনেকৈ ধৰণে একটা একচুৱেল চিচুৱেশ্যন আহিব, তেতিয়া যাতে আমি ভাল কৰি এইটোকে মানে মনিটৰ কৰি ভাল কৰি আমি এড্ৰেছ কৰিব পাৰি, ভাল কৰি যাতে আমি এৰেষ্ট কৰিব পাৰি, সেইটোৰ কাৰণে এইসব প্ৰচিডিঅ'ৰ কৰিব লাগে। ওচৰৰ চাৰাউণ্ডিং যিখিনি মানুহ আছে, এমনিয়া লিকেজে হওক, নেচাৰেল গেছ লিকেজে হওক, তাত ভীতিগ্ৰস্ত হোৱাৰ কোনো কাৰণ নাই। BBFCLৰ আমাৰ নিজৰ যিখিনি ইণ্টাৰনেল ৰিচোৰ্চেছ আমি সক্ষম হওঁৱেই, যদি ইনকেছ নহওঁ, আমাৰ অন চাইড ইমাৰ্জেঞ্চি প্লান আছে। সেই ধৰণে আমি অফ চাইড ইমাৰ্জেঞ্চি প্লানৰ যিমানখিনি আমাৰ মিউচুৱেল এড পাৰ্টনাৰ আছে তেওঁলোকক মাতোঁ, ডিষ্ট্ৰিক্ট অথৰিটিক মাতোঁ, আমি দুৰ্যোগ ব্যৱস্থাপনা কৰিবলৈ আমি সক্ষম হওঁ। গতিকে আমি আপোনালোকৰ মিডিয়াৰ যোগেদি আমাৰ ডিব্ৰুগড় জিলা নামৰূপৰ অঞ্চলৰ সকলোকে আমি জনাব বিচাৰিছোঁ যে কিবা দুৰ্ঘটনা হ'লে কোনো পেনিক নহ'ব, ভীতিগ্ৰস্ত নহ'ব। আপোনালোকে সদায় শান্ত হৈ থাকক। ডিষ্ট্ৰিক্ট অথৰিটি, অসম চৰকাৰৰ আৰু BBFCLৰ সকলোৱে দুৰ্যোগ ব্যৱস্থাপনা ট্ৰেইন মানুহ আছে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। শুক্ৰবাৰে যোৰহাটস্থিত আইন মহাবিদ্যালয়ত দেশৰ আইন ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ বিষয়বস্তু বাছনিৰে এক কৰ্মশালাৰ আয়োজন কৰা হয়। দুদিনীয়াকৈ অনুষ্ঠিত কৰা এই কৰ্মশালাৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। আজি যোৰহাটস্থিত আইন মহাবিদ্যালয়ত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠানৰ। আয়োজন কৰা হয় এক কৰ্মশালাৰ। দেশৰ আইন ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ বিষয়বস্তু বাছনিৰে আয়োজন কৰা এই কৰ্মশালাৰ মূল বিষয়বস্তু আছিল IPR ইটছ বেচিক থিম এজ পাৰ ৱৰ্ল্ড ট্ৰেড এগ্ৰিমেণ্ট এণ্ড ইভলিউশ্যন অফ দ্য লিগেল প্ৰটেকশ্যন এণ্ড আদাৰ ৰেগুলেশ্যনছ ইণ্ট্ৰডিউচড ইন ইণ্ডিয়া টু ছেফগাৰ্ড দ্য IPR। দুদিনীয়া কাৰ্যসূচীৰে IQACৰ তৰফৰ পৰা এই অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যোৰহাট আইন মহাবিদ্যালয়ৰ গভৰ্ণিং বডি সূৰ্যনাথ ফুকন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তন্ময়জ্যোতি মহন্ত। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সুপ্ৰিম কোৰ্টৰ সন্মানীয় ন্যায়াধীশ উজ্জ্বল ভূঞাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি। যোৰহাট আইন মহাবিদ্যালয়ত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আইনৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক আইন সম্পৰ্কীয় কৰ্মশালাৰ অনুষ্ঠিত হয়। বিশ্ব বাণিজ্য চুক্তি অনুসৰি IPR ইয়াৰ মূল বিষয়বস্তুৰ ওপৰত কৰ্মশালা আৰু IPR সুৰক্ষিত কৰিবলৈ ভাৰতত প্ৰৱৰ্তন কৰা আইনী সুৰক্ষা আৰু অন্যান্য নিয়মৰ মূল্যায়নৰ ওপৰত কৰ্মশালাখনি অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ লগতে অধ্যাপক অধ্যাপিকাসকলেও এক প্ৰশ্নোত্তৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। JB ল কলেজ যোৰহাটে তেওঁলোকৰ 50 ইয়াৰ্ছ কমপ্লিট কৰিছে। ডায়মণ্ড জুবিলি চেলিব্ৰেশ্যন হৈ আছে আৰু এই ডায়মণ্ড জুবিলি চেলিব্ৰেশ্যনৰ অংশ হিচাপে তেওঁলোকে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছৰ ওপৰত দুদিনীয়া ৱৰ্কশ্বপ এটা কৰিছে আৰু মই ইয়াতে আহি পেলাই খুবেই ভাল লাগিছে। আই স্প'ক এবাউট ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ। ইয়াৰ ষ্টুডেণ্টছবিলাক যথেষ্ট ব্ৰাইট। তেওঁলোকে মোক বহুত প্ৰশ্ন কৰিছে অন ভেৰিয়াছ ফেচেটছ অফ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ। ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ আপোনালোকে জানে য'ত ট্ৰেড এণ্ড কমাৰ্চ বেছি হ'ব তাতে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছৰ কেছ তেনেকুৱা ধৰণৰ হয়। বাট ষ্টিল কেছ বা এজ এ কোৰ্চ অফ ষ্টাডি ইটছ ভেৰি ইম্পৰ্টেণ্ট ছাবজেক্ট আৰু এইটো ইটছ এ ভেৰি কণ্টেম্পৰেৰী ছাবজেক্ট। চ' সেইকাৰণে মই মোৰ মত বিনিময় কৰি পেলাই খুব ভাল লাগিলে ইয়াৰ ষ্টুডেণ্টছবিলাকৰ লগত। মই আশা ৰাখিছোঁ JB ল কলেজ যোৰহাট তেওঁলোকে 50 বছৰ অতিক্ৰম কৰিছে। দে হেভ এ ভেৰি ব্ৰাইট ফিউচাৰ। আই উইছ দেম এ ভেৰি ব্ৰাইট ফিউচাৰ। নেক্সট চেণ্টিনাৰী চেলিব্ৰেশ্যনৰ হয়তো আমি নাথাকিম, তথাপিও উইল হোপ দি ইনষ্টিটিউশ্যন
becomes stronger and stronger and becomes better and better in the days and years to come. ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। কংগ্ৰেছ দললৈ আয়কৰ বিভাগে প্ৰেৰণ কৰিছে 1,700 কোটি টকাৰ জাননী। দিল্লীৰ উচ্চ ন্যায়ালয়ে কৰ পুনৰ মূল্যায়ন প্ৰক্ৰিয়াৰ বিৰুদ্ধে এক আবেদন নাকচ কৰাৰ পাছতে আয়কৰ বিভাগে কংগ্ৰেছ দললৈ প্ৰেৰণ কৰিছে এই জাননী। সমাগত লোকসভা নিৰ্বাচনৰ পাকখনত কংগ্ৰেছ দললৈ আহিছে পুনৰ এক সংকট। কংগ্ৰেছ দললৈ আয়কৰ বিভাগে প্ৰেৰণ কৰিছে 1,700 কোটি টকাৰ জাননী। দিল্লী উচ্চ ন্যায়ালয়ে কৰ পুনৰ মূল্যায়ন প্ৰক্ৰিয়াৰ বিৰুদ্ধে কৰা আবেদন নাকচ কৰাৰ পিছতে আয়কৰ বিভাগে কংগ্ৰেছ দললৈ প্ৰেৰণ কৰিছে এই জাননী। কংগ্ৰেছ নেতা বিবেক টাংকাই এই জাননীৰ কথা নিশ্চিত কৰি কয় যে এই জাননীখন জৰিমনা আৰু সূতক এক কৰি প্ৰেৰণ কৰিছে আয়কৰ বিভাগে। আৰু এই জাননীখন 2017-18 আৰু 2020 আৰু 21 বৰ্ষৰ ভিত্তিত প্ৰেৰণ কৰা হৈছে। দেশৰ কৰ বিভাগে 4 বছৰৰ বাবে কৰ পুনৰ মূল্যায়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰা কাৰ্যক প্ৰত্যাহ্বান জনাই দলটোৰ আবেদন খাৰিজ কৰাৰ পিছতে এই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰিছে। নিউজ ডেস্ক AN টেলিভিছন। সোমবাৰৰ পৰা ঘেঁহু ষ্টক পজিশ্যনৰ বাধ্যতামূলকভাৱে ঘোষণা কৰিবলৈ চৰকাৰে সকলো ব্যৱসায়ী আৰু খুচুৰা বিক্ৰেতাক নিৰ্দেশ দিয়ে। চৰকাৰে ঘেঁহুৰ ষ্টক পজিশ্যন বাধ্যতামূলক ঘোষণা কৰাৰ নিৰ্দেশ দিছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে কয় যে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ব্যৱসায়ী, খুচুৰা বিক্ৰেতা, বিগ চেইন খুচুৰা বিক্ৰেতা আৰু প্ৰচেছৰসকলে 1 এপ্ৰিলৰ পৰা পৰৱৰ্তী অৰ্ডাৰলৈকে কাৰ্যকৰী হোৱাকৈ ঘেঁহু ষ্টক পজিশ্যন ঘোষণা কৰিব লাগিব। ইয়াত কোৱা হৈছে যে সামগ্ৰিক খাদ্য সুৰক্ষা পৰিচালনাৰ বাবে আৰু জমা আৰু অসাধু জল্পনা কল্পনা ৰোধ কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত লোৱা হৈছে। ইতিমধ্যে সকলো শ্ৰেণীৰ সত্তাৰ দ্বাৰা চাউল মজুত ঘোষণা কৰা হৈছে। খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে ঘেঁহু আৰু চাউলৰ মজুতৰ অৱস্থাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে যাতে দাম নিয়ন্ত্ৰণ কৰি দেশত সহজলভ্যতা নিশ্চিত কৰিব পাৰে। নিউজ ডেস্ক AN টেলিভিছন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। বাতৰিৰ মাজলৈ উজনিৰ পৰা নামনিলৈ নিৰ্বাচনী ৰণদংকা বজাবলৈ সাজু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 1 এপ্ৰিলৰ পৰা সম্পূৰ্ণ 15 দিন মুখ্যমন্ত্ৰীগৰাকী ব্যস্ত থাকিব নিৰ্বাচনী প্ৰচাৰত। উজনিৰ পৰা নামনিলৈকে মুখ্যমন্ত্ৰীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ। উজনিৰ পৰা নামনিলৈকে মুখ্যমন্ত্ৰীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ। সমাগত লোকসভা নিৰ্বাচন, তৎপৰ শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দল, সমান্তৰালকৈ ৰাজ্যিক বিজেপিৰ নেতৃত্বও সাজু নিৰ্বাচনলৈ। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ সৈতে ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সেই সময়তে বৈশিষ্ট্যস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে জনায় যে তেওঁৰ আগন্তুক নিৰ্বাচনী প্ৰচাৰৰ বিষয়ে। তেওঁৰ ভাষ্য অনুসৰি 1 এপ্ৰিলৰ পৰা সম্পূৰ্ণ 15 দিন মুখ্যমন্ত্ৰীগৰাকী ব্যস্ত থাকিব নিৰ্বাচনী প্ৰচাৰত।
উজনিৰ পৰা নামনিলৈকে মুখ্যমন্ত্ৰীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ। নিউজ ডেস্ক AN টেলিভিছন। আজিৰ শেষৰটো বাতৰি। বিল গেটছ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপত স্থান পালে প্ৰযুক্তি, হেল্থ কেয়াৰ, ডিজিটেল পেমেণ্ট আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ আদি বিভিন্ন বিষয়ে। বিল গেটছ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপত স্থান পালে প্ৰযুক্তি, হেল্থ কেয়াৰ, ডিজিটেল পেমেণ্ট আৰু কৃত্ৰিম বুদ্ধিমত্তা আদি বিভিন্ন বিষয়ে। এই বাৰ্তালাপত বিল গেটছে কয় যে ভাৰতত এতিয়া ডিজিটেল চৰকাৰ। ভাৰতে কেৱল প্ৰযুক্তি ব্যৱহাৰ কৰাই নহয়, ইয়াৰ নেতৃত্বও দিছে। প্ৰধানমন্ত্ৰীয়ে বিল গেটছক নমোদ্ৰণ দিদি আঁচনিৰ বিষয়ে অৱগত কৰে আৰু তাক লৈ আলোচনা কৰে, যাৰ জৰিয়তে বিশেষকৈ মহিলাসকলৰ মাজত প্ৰযুক্তিৰ দিশটোক উদগনি দিয়াত সহায় হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইণ্ডোনেছিয়াত অনুষ্ঠিত G20 সন্মিলনৰ সময়ত সমগ্ৰ বিশ্বৰ প্ৰতিনিধিসকলে ভাৰতত ডিজিটেল বিপ্লৱৰ বাবে আগ্ৰহী আছিল। মোদীয়ে কয় যে চৰকাৰৰ লক্ষ্য প্ৰতিখন গাঁৱলৈ, প্ৰতিটো শিশুলৈ ডিজিটেল শিক্ষা উপলব্ধ কৰোৱা। প্ৰধানমন্ত্ৰী মোদীয়ে বিল গেটছৰ সৈতে হোৱা বাৰ্তালাপত কয় যে 3 কোটিৰো অধিক মহিলাক লাখপতি দিদি বনোৱা তেওঁ চৰকাৰৰ লক্ষ্য। ইয়াৰ উপৰি কৃষিৰ দৰে গুৰুত্বপূৰ্ণ পেছাক আধুনিক কৰি তুলিব বিচাৰে। নিউজ ডেস্ক AN টেলিভিছন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই প্ৰস্তুতি ইমানতে বিদায় লৈছো। নমস্কাৰ।